নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল সকলোকে পুনৰ নতুন এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ। ইনফৰ্মেটিভ ভিডিঅ'টো হৈছে অফিচ অফ দ্য ৰেজিষ্ট্ৰাৰ কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি ৰেইচাম নগৰ খানাপাৰা গুৱাহাটী খানাপাৰাত যিহেতু হেড অফিচ আছে। ইয়াতে কি লিখিছে চাওক। এপ্লিকেশ্যনৰ ইনভাইট ফৰ্ম ইণ্টেণ্ডেড ইলিজিবল কেণ্ডিডেটছ ফৰ দ্য ফলোয়িং নন টিচিং এণ্ড টিচিং পষ্ট ইন কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি। কৃষ্ণকান্ত সন্দিকৈ যি ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় আছে সেই আণ্ডাৰত নন টিচিং আৰু টিচিঙৰ পোষ্ট কিছুমান ওলাইছে। কি কি পোষ্ট ওলাইছে, এলিজিবিলিটি ক্ৰাইটেৰিয়া সকলো জনাম। শেষলৈকে ভিডিঅ'টো চাই থাকক। ইয়াতে নাম্বাৰ অফ পোষ্ট আছে। প্ৰথম ছেকশ্যন কেইটা মই কৈ দিছোঁ। নাম্বাৰ অফ পোষ্ট, ৰিকুইচাইড কোৱালিফিকেশ্যন বক্সটো কোৱালিফিকেশ্যন লিখা থাকিব, নাম্বাৰ অফ পোষ্ট কেইটা আছে, পে স্কেলটো থাকিব, ৰিজাৰ্ভেশ্যন কেটেগৰীটো থাকিব। এতিয়া প্ৰথম পোষ্টটো চাওক, কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন। কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যনৰ কাৰণে এছেঞ্চিয়েল কোৱালিফিকেশ্যন লাগিব। A master degree with at least 55% of marks or an equivalence grade in point scale wherever grading system is followed. 55% marks master degree লাগিব। At least B number option to লিখিছে at least 15 years of experience as assistant professor in academic level, 11 and above or with 8 years service in academic level, 12 and above including in associate professor along with experience in educational administration. এইখিনি আপোনালোক এক্সপিৰিয়েঞ্চ লাগিব বি কেটেগৰী। অৰ দিছে, অৰ দি পেলাই লিখিছে কম্পেৰেবল এক্সপিৰিয়েঞ্চ ইন ৰিচাৰ্চ এষ্টাব্লিছমেণ্টছ এণ্ড অৰ আদাৰ ইনষ্টিটিউশ্যন অফ হায়াৰ এডুকেশ্যন। এইটো লিখিছে, এইটো হ'লেও হ'ব উপৰখিনি নাথাকিলে। অৰ আৰু এটা লিখিছে 15 years administrative experience of which 8 years sales BA deputy registrar or an equivalent post deputy registrar থাকা হ'ব লাগিব আগতে। experience in conducting public examination in any university এইটো হ'ব। আৰু পে স্কেলটো হৈছে 1,44,200 পৰা 2,18,200 লৈকে, একাডেমিক লেভেল 14 অফ UGC মতে। আৰু ডিজায়াবল কোৱালিফিকেশ্যন আৰু লিখিছে এ PhD ডিগ্ৰী ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি, এক্সপিৰিয়েঞ্চ ইন কণ্ডাক্টিং পাব্লিক এক্সামিনেশ্যন এন ইউনিভাৰ্চিটি অপেন ইউনিভাৰ্চিটি, এক্সপিৰিয়েঞ্চ উইল বি গিভেন এডিশ্যনেল ৱেইটেজ, এ ডিগ্ৰী ডিপ্ল'মা ইন ডিষ্টেঞ্চ এডুকেশ্যন, এক্সপিৰিয়েঞ্চ অফ ৱৰ্কিং ইন অপেন ইউনিভাৰ্চিটি ডিষ্টেঞ্চ এডুকেশ্যন ছিষ্টেম। আৰু ইটোত লিখিছে ই অপশ্যনত ৱৰ্কিং নলেজ অফ কম্পিউটাৰ লাগিব। আৰু এইজটো কৈছে নট মোৰ দেন 55 years on the last date of submission। লাষ্ট ডেটলৈকে 55 বছৰতকৈ ওপৰত হ'ব নোৱাৰিব। তাৰপিছত ডেপুটি ৰেজিষ্টাৰ, ছেকেণ্ড নম্বৰ বস্তু ডেপুটি ৰেজিষ্টাৰ একাডেমিক এগেইনষ্ট লায়ন ভেকেঞ্চি। ইয়াতে এছেঞ্চিয়েল কোৱালিফিকেশ্যন লাগিব। এ মাষ্টাৰ ডিগ্ৰী উইথ মাষ্টাৰ ডিগ্ৰীত 55% লাগিব, 55% লাগিব। বি নম্বৰ বস্তু 9 years of experience as assistant professor in academic level 10 and above with experience in education administration, এইখিনি এক্সপিৰিয়েঞ্চ লাগিব। অৰ লিখিছে কম্পেৰেবল এক্সপিৰিয়েঞ্চ ইন ৰিচাৰ্চ এষ্টাব্লিছমেণ্ট and or other institution of higher education, or 5 years of administrative experience as assistant registrar or in equivalent post লাগিব। তাৰপিছত ডিজায়াবল কোৱালিফিকেশ্যন এ PhD ডিগ্ৰী ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি, বি নম্বৰ এ ডিগ্ৰী ডিপ্ল'মা ইন ডিষ্টেঞ্চ এডুকেশ্যন, চি নম্বৰ এক্সপিৰিয়েঞ্চ অফ ৱৰ্কিং ইন অপেন ইউনিভাৰ্চিটি ডিষ্টেঞ্চ এডুকেশ্যন, ডি নম্বৰ ৱৰ্কিং নলেজ অফ কম্পিউটাৰ। ইয়াতো এইজটো লিখিছে নট মোৰ দেন 45 years অন দ্য লাষ্ট ডেটলৈকে 45 years থাকিব লাগিব, তাতকৈ বেছি হ'লে নহ'ব এইটো পষ্টৰ কাৰণে। 3 নম্বৰ পষ্টটো হৈছে এছিষ্টেণ্ট লাইব্ৰেৰিয়ানৰ কাৰণে মাষ্টাৰ ডিগ্ৰী ইন লাইব্ৰেৰী চায়েন্স অব্লিক ইনফৰমেশ্যন চায়েন্স অব্লিক ডকুমেণ্টেশ্যন অৰ এন ইকুইভেলেণ্ট প্ৰফেশ্যনেল ডিগ্ৰী উইথ এট লিষ্ট 55% of marks of is equivalent grade B in 7-point scale with consistently good academic record. It qualified in NET conducted for the purpose by the UGC or by any other agency approved by the UGC. NET qualify হ'ব লাগিব। আৰু ইয়াতে পে লেভেলটো হৈছে 57,700 পৰা 1,84,200 লৈকে, একাডেমিক লেভেল 10 অফ UGC। ইয়াতে ডিজায়াবল কোৱালিফিকেশ্যনটো এ ডিগ্ৰী ডিপ্ল'মা ইন ডিষ্টেঞ্চ এডুকেশ্যন, এক্সপিৰিয়েঞ্চ অফ ৱৰ্কিং ইন অপেন ইউনিভাৰ্চিটি অব্লিক ডিষ্টেঞ্চ এডুকেশ্যন ছিষ্টেম। তাৰপিছত 3 নম্বৰটো হৈছে ৱৰ্কিং নলেজ অফ কম্পিউটাৰ, এইজ এজ পাৰ ষ্টেট গভ ৰুল।
তাৰপিছত 4 নম্বৰ পোষ্ট আছে প্ৰফেছৰ ইন ইনফৰমেশ্যন টেকন'লজি কাৰণে প্ৰফেছৰ এছেঞ্চিয়েল কোৱালিফিকেশ্যন এণ্ড এমিনেণ্ট স্কলাৰ হেভিং এ PhD ডিগ্ৰী in the concern allied relevant disciplines and public work in of high quality actively engaged in research with evidence of published work with a minimum of 10 research publication in peer reviewed of UGC listed journals and total score 120 as per the criteria given in Annexure 1. So 2 number to ase a minimum of 10 years teaching experience in University of Leek College as assistant professor, associate professor, ekhini experience থাকিব লাগিব or awata likhise B an outstanding professor having a PhD degree in the relevant applied discipline from any discipline institution not included in A above industry who has made significant contribution to the knowledge in the concern allied 11 এখিনি আছে তাৰপিছত ডিজায়াবল কোৱালিফিকেশ্যন ইয়াতে লিখা আছে ডিগ্ৰী ডিপ্ল'মা ইন ডিষ্টেঞ্চ এডুকেশ্যন ৱৰ্কিং এক্সপিৰিয়েঞ্চো লাগিব এডুকেশ্যন ইনষ্টিটিউশ্যন এডিকুৱেট নলেজ অফ কম্পিউটাৰ নলেজ প্ৰফিচিয়েঞ্চি বহুত আছামিছ এণ্ড ইংলিছ লেংগুৱেজত লাগিব তাৰপিছত ইয়াতে পে' লেভেলটো হৈছে 1,44,200 পৰা 2,18,000 এইটো OBC কাৰণে ৰিজাৰ্ভেশ্যন আছে তাৰপিছত 5 নম্বৰটো আছে এছ'চিয়েট প্ৰফেছৰ ইন ফিল'চফিৰ কাৰণে a good academic record with a PhD degree in philosophy, a master degree with at least 55% marks. তাৰপিছত 3 নম্বৰ আছে a minimum 8 years of experience of teaching and or research and academic এখিনি লাগিব এক্সপিৰিয়েঞ্চ আৰু ইয়াত পে' লেভেলটো 1,31,400 পৰা 2,70,100 লৈকে আৰু কাষ্ট OBC কাৰণে ৰিজাৰ্ভেশ্যন আছে ডিজায়াবল কোৱালিফিকেশ্যন আছে ডিগ্ৰী ডিপ্ল'মা ইন ডিষ্টেঞ্চ এডুকেশ্যন ৱৰ্কিং এক্সপিৰিয়েঞ্চ ইন ডিষ্টেঞ্চ এডুকেশ্যন এডুকেট নলেজ অফ কম্পিউটাৰ প্ৰফিচিয়েঞ্চি বহুত আছামিছ এণ্ড ইংলিছ লেংগুৱেজ এইখিনিত লাগিব আৰু ইয়াতে জেনেৰেল ইনষ্ট্ৰাকশ্যন আছে লাষ্ট ডেট ফৰ ৰিচিভ অফ এপ্লিকেশ্যন অনলাইন 30/7/2024 অৰ্থাৎ 30 জুলাইলৈকে আছে লাষ্ট ডেট অফ ৰিচিভ অফ হাৰ্ড কপি অফ এপ্লিকেশ্যন 5/8/2024 মানে আগষ্ট 5 তাৰিখলৈকে আছে এপ্লিকেশ্যন ফিজ আছে 2,000 আৰু ₹1,000 অনলি 2,000 আৰু 1,000 কিবা এটা আছে ফৰ চিৰিয়েল নং 235 পেমেন্ট গেটৱেবিলাক আছে পেমেন্ট থ্ৰু গেটৱে লিংক এভেইলেবল এপ্লিকেশ্যন proof of payment should be enclosed with the hard copies of the application enclose কৰিব লাগিব হাৰ্ড কপি সৈতে পেমেন্টৰ ৰিচিপ্ট বিলাক আজি আৰু ভিজিট কৰিব পাৰিব এইটো ৱেবছাইট application should be filled online on or before 30/7/2024 through the university website www.kkhsou.in এইটো ৱেবছাইটত গৈ ভিজিট কৰি অনলাইন এপ্লাই কৰিব পাৰিব যোনসকল এলিজিবল হয় আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ